এই মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত আসুৰ বৃহৎ খহনীয়া এই মুহূৰ্তত দিছো এটা গুৰুত্বপূৰ্ণ খবৰ এইভাবে বৃহৎ খহনীয়া বুলি এইভাবে ক'ব বিচাৰিছো যে একেটা শাখাৰে আসুৰ 30 গৰাকীতকৈ অধিক আসুৰ নেতাই ইতিমধ্যে আসুৰ পৰা অব্যাহতি গ্ৰহণ কৰিছে মই ক'ব বিচাৰিছো নাওহলীয়া সমষ্টি যি নাওহলীয়া শাখা সমষ্টিৰ যি আসুৰ যি বিষয়ববীয়া আছে সভাপতি সম্পাদকৰ পৰা আদি কৰি 30তকৈও অধিক আসুৰ নেতাই ইতিমধ্যে আসুৰ পৰা নিজৰ পদবীৰ পৰা অব্যাহতি গ্ৰহণ কৰিছে কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব বিচাৰিছো যে ইতিমধ্যে আসুৰ যি বৃহৎ খহনীয়া উজনি অসমত 30তকৈও অধিক আসুৰ নেতাই আসুৰ পৰা অব্যাহতি গ্ৰহণ কৰিছে তাৰ মূল কাৰণ কেনেবাকৈ শংকৰজ্যোতি বৰুৱাৰ যি কাণ্ড বা যি ঘটনা সেই ঘটনা হ'ব পাৰে নেকি কিয়নো তেওঁলোকে উল্লেখ কৰিছে যে কেন্দ্ৰীয় নেতৃত্বৰ যি তেওঁলোকৰ কাম কাজ আছে আসুৰ কেন্দ্ৰীয় নেতৃত্বৰ যি কাম কাজ আছে সেই কাম কাজৰ প্ৰতি অসন্তুষ্টি তেওঁলোক কিয়নো আসুৰ নেতা বা তেওঁলোকে দল সংগঠন আসলতে খিলঞ্জীয়া লোকৰ লগত থাকে বা খিলঞ্জীয়া ৰাইজৰ তেওঁলোকে যিসমূহ সমস্যা থাকে বা খিলঞ্জীয়া ৰাইজৰ লগত থাকি তেওঁলোকে নিজৰ কাম কাজ বা খিলঞ্জীয়া ৰাইজৰ সমস্যা সমাধানৰ কাৰণে তেওঁলোকে ইতিমধ্যে কণ্ঠ নিগৰাই আহিছে তেওঁলোকে বহু খিলঞ্জীয়া ৰাইজৰ লগত আছে আচলতে ক'ব লাগিব যে এই মুহূৰ্তত যি শংকৰজ্যোতি বৰুৱাৰ যি ঘটনা শংকৰজ্যোতি বৰুৱাৰ ঘটনা তেওঁ কাৰাগাৰলৈ গ'ল তেওঁৰ হাতত হেণ্ডকাফ লগোৱা সেইখিনি কথাক লৈ কিন্তু আসুৰ যি নেতৃত্ব আছে আসুৰ বা বিষয়ববীয়া আছে উজনি অসমৰ বিষয়ববীয়াসকল কিন্তু ক্ষোভিত হৈ পৰিছিল শংকৰজ্যোতি বৰুৱাক কেনেদৰে কাৰাগাৰৰ পৰা তেওঁলোকে বাহিৰলৈ উলিয়াই আনিব পাৰে সকলো সময়ত কিন্তু শংকৰজ্যোতি বৰুৱাৰ লগতেই আছিল তাৰ পাছত যিহেতু আসুৰ নেতৃত্বৰ কোনো ভাষ্য শুনিবলৈ পোৱা নাছিল তাৰ তেনে ক্ষেত্ৰতে কিন্তু আসুৰ যি কেন্দ্ৰীয় নেতৃত্ব আছে কেন্দ্ৰীয় নেতৃত্বই কিন্তু তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছিল সংবাদ মেলযোগে আৰু সংবাদ মেলযোগে তেওঁলোকে এইটো কথাই উল্লেখ কৰিছিল যে শংকৰজ্যোতি বৰুৱা তেওঁ পদত্যাগী এজন সাধাৰণ সম্পাদক আসুৰ পৰা পদত্যাগ গ্ৰহণ কৰিছে আসুৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা তেওঁ পদত্যাগ গ্ৰহণ কৰিছে আসুৰ পৰা অব্যাহতি তেওঁ লৈছে কিন্তু সেইবাবে তেওঁলোকে কৈছে যে শংকৰজ্যোতিৰ পক্ষত আমি কোনো ধৰণৰ কথা উল্লেখ কৰিবলৈ নাযাওঁ কিন্তু তাৰ পিছতো তেওঁলোকে শংকৰজ্যোতি বৰুৱাৰ যি পুৰণা যিসমূহ ঘটনা আছে বা যিসমূহ পুৰণা কথা আছে সেইসমূহ কথা পুনৰ তেওঁলোকে উল্লেখ কৰিছে পুনৰাবৃত্তি কৰিছে সেইখিনি কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত ইতিমধ্যে আপোনালোকে গম পাইছে বৃহৎ চৰ্চা লাভ কৰিছে সেইখিনি কথাই পুৰণা কথা কিন্তু তাৰ পাছতো কিন্তু তেওঁলোকে কৈছে যে শংকৰজ্যোতি বৰুৱাৰ হৈতে আমি কোনো ধৰণৰ আসুৰ নেতৃত্ব তেওঁৰ হৈতে নাই তেওঁ এজন আসুৰ পৰা অব্যাহতি লোৱা এজন নেতা আৰু তাৰ পাছতে কিন্তু উজনি অসমত এই যি তেওঁলোকৰ যি কেন্দ্ৰীয় নেতৃত্বৰ যি ভাষ্য সেই ভাষ্য শুনি কিন্তু উজনি অসমত বিশেষকৈ আসুৰ যি নেতৃত্ব আছে বা আসুৰ যি নেতা আছে সেই আসুৰ নেতা ক্ষোভিত হৈ পৰিছিল তাৰ পাছতে যেতিয়া শংকৰজ্যোতি বৰুৱা কাৰাগাৰৰ পৰা ওলাই আহিছিল তেওঁ জামিন লাভ কৰিছিল তাৰ পাছতে কিন্তু তেওঁক ৰেলীৰে আচলতে কাৰ ৰেলীৰে তেওঁ নিজৰ সমষ্টিলৈ গৈছিল নাহৰকটীয়ালৈ গৈছিল দুলীয়াজানলৈ গৈছিল তাৰ পাছতে প্ৰত্যেকগৰাকী নেতাৰ লগত বা প্ৰত্যেকগৰাকী আসুৰ বিষয়ববীয়াৰ সৈতে তেওঁ কথা পাতিছিল কিন্তু তাৰ পাছতে নাওহলীয়া সমষ্টিৰ যি আসুৰ সভাপতি শাখাৰ যি নাওহলীয়া সমষ্টি আসুৰ যি শাখাৰ সভাপতি সম্পাদককে ধৰি 30 গৰাকীতকৈ অধিক যি আসুৰ নেতৃত্ব নেতা আছে বা আসুৰ যি বিষয়ববীয়া আছে বিষয়ববীয়াই যি বুধবাৰে তেওঁলোকে পদত্যাগ কৰিছে নিজৰ পদবীৰ পৰা আসুৰ সংগঠনৰ পৰা তেওঁলোকে পদত্যাগ কৰিছে আৰু এই মুহূৰ্তত যি পদত্যাগৰ কথা উল্লেখ কৰিছো সেই পদত্যাগৰ মূল কাৰণে শংকৰজ্যোতি বৰুৱা হ'ব পাৰে নেকি কিয়নো আমি দেখিবলৈ পাইছিলো যে যি সময়ত যি তেল ডিপুৰ ঘটনা সংঘটিত হৈছিল দুলীয়াজানত তাৰ পাছতেই কিন্তু শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে আটক কৰিছিল তাৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল তাৰ পাছতে হেণ্ডকাফ লগাই আদালতৰ চৌহদত ঘূৰাই ফুৰাইছিল তাৰ পাছতে কাৰাগাৰলৈ তেওঁক লৈ যোৱা হৈছিল তাৰ পাছত কিন্তু ক'ব লাগিব উজনি অসমত সেই সময়ত কোনোবা থাকক বা নাথাকক কিন্তু উজনি অসমৰ যিসমূহ আসুৰ নেতা আছে বিষয়ববীয়া আছে সেই আসুৰ নেতাই কিন্তু প্ৰত্যেকটো সময়তে শংকৰজ্যোতি বৰুৱাৰ সৈতে আছিল বা শংকৰজ্যোতি বৰুৱাক কাৰাগাৰৰ পৰা কেনেধৰণে জামিন লাভ কৰিব পাৰি তাৰ বাবে তেওঁলোকে অহৰহ চেষ্টা চলাই আছিল আৰু তাৰ পাছতে শংকৰজ্যোতি বৰুৱাৰ যেতিয়া জামিন লাভ কৰিল যেতিয়া ঘৰলৈ উভতি আহিল কাৰাগাৰৰ পৰা ওলাই আহিল তাৰ পাছতে আজি অৰ্থাৎ বুধবাৰে তেওঁলোকে পদত্যাগ পত্ৰ দিছে আৰু আজি বৃহস্পতিবাৰে তেওঁলোকে এই মন্তব্য তেওঁলোকে প্ৰকাশ কৰিছে যে আসুৰ লগত তেওঁলোকৰ কোনো ধৰণৰ সম্পৰ্ক নাই তেওঁলোকে
তেওঁলোকে এটা কথাই উল্লেখ কৰিছে যে কেন্দ্ৰীয় নেতৃত্বৰ যি কাম-কাজ সেই কাম-কাজৰ প্ৰতি তেওঁলোক অসন্তুষ্ট কাৰণ কিয় আছুৰ যি নেতৃত্ব থাকে বা আছুৰ যি নেতাসকল থাকে তেওঁলোক খিলঞ্জীয়া লোকৰ হৈ মাত মাতে বা খিলঞ্জীয়া লোকৰ হৈ তেওঁলোকে যি খিলঞ্জীয়া লোকৰ সমস্যা সেই সমস্যা সমাধানৰ কাৰণে ইতিমধ্যে তেওঁলোকে মাত মাতি আহিছে তেওঁলোকে সমস্যা সমাধানৰ বাবে বহু আন্দোলন কৰিছে কিন্তু তাৰ পাছতে এটা কথা ক'ব লাগিব যে কেন্দ্ৰীয় নেতৃত্বৰ যি ভাষ্য শংকৰজ্যোতি বৰুৱাক লৈ কাৰণ কিয় শংকৰজ্যোতি বৰুৱা আছুৰ যেতিয়া আছিল ক'ব লাগিব আছুৰ যি হত্যাটোক তেওঁ জীয়াই ৰাখিবলৈ বিচাৰিছিল তেওঁ নিজৰ আচলতে মনৰ পৰা কাম কৰিছিল শংকৰজ্যোতি বৰুৱাক আচলতে বহু আছুৰ নেতাই বহু ভাল পাইছিল যেতিয়া আছুত আছিল বা আছুৰ পৰা ওলাই গৈছিল তাৰ পাছতো কিন্তু তেওঁৰ সৈতে আছু নেতাসকল আছিল উজনি অসমৰ বিশেষকৈ বহু আছু নেতা তেওঁৰ সৈতে আছিল আৰু তাৰ পাছতে যেহেতু কাৰাগাৰৰ যি তেওঁৰ ঘটনা হ'ল কাৰাগাৰলৈ যাব লগা হ'ল তাৰ পাছতে কিন্তু শংকৰজ্যোতি বৰুৱাৰ সৈতে যি আছুৰ নেতৃত্বই কেন্দ্ৰীয় নেতৃত্বই মন্তব্য প্ৰকাশ কৰিল তাৰ পাছতে ক্ষোভিত হৈ পৰিছে তেওঁলোক আছুৰ যি নেতাসকল উজনি অসমৰ বিশেষকৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই মুহূৰ্তলৈকে নাওহলীয়াৰ যি ৩০ গৰাকীকৈ অধিক আছু নেতাই অব্যাহতি লৈছে আছুৰ পৰা আছু সংগঠনৰ পৰা তেওঁলোকে ফালৰি কাটি আহিছে আছু এৰিছে আচলতে তেওঁলোকে কিন্তু এই মুহূৰ্তত আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো যে কেৱল সেই ৩০ গৰাকী বা ৩০তকৈ অধিক নেতাই নে আৰু আছে আছুৰ পৰা অব্যাহতি ল'বলগীয়া নেতা সেই মুহূৰ্ততো সেই কথাও হ'ব কিন্তু লক্ষণীয় পৰৱৰ্তী সময়ত আৰু এই মুহূৰ্তত ক'ব লৈছো যে আছুৰ পৰা অব্যাহতি লোৱাৰ মূল কাৰণে শংকৰজ্যোতি বৰুৱাৰ কাণ্ড হ'ব পাৰে নেকি বা কেন্দ্ৰীয় নেতৃত্বৰ যি ভাষ্য সেই ভাষ্যই কিন্তু তেওঁলোকক অসন্তুষ্টি কৰিব পাৰে নেকি এই মুহূৰ্তত কিন্তু সেই কথাটোৱে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ পাছতে আমি ক'ব লাগিব যে এই মুহূৰ্তত ৩০তকৈ অধিকহে নাওহলীয়াৰ যি শাখা ছাত্ৰ সন্থা আছে সেই ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে তেওঁলোকৰ পদবীৰ পৰা অব্যাহতি লৈছে আছুৰ পৰা তেওঁলোকে অব্যাহতি লৈছে কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত এইটোৱে লক্ষণীয় হ'ব যে ইয়াৰ পাছত আছু উজনি অসমৰ বিভিন্ন সমষ্টিৰ আচলতে বা বিভিন্ন শাখাৰ আছুৰ নেতৃত্বই অব্যাহতি ল'ব নেকি এই মুহূৰ্তত কিন্তু সেইটো এটা ডাঙৰ প্ৰশ্ন